নমস্কাৰ কৃষক বন্ধুসকল আশা কৰো আপোনালোকে ভালে আছে সকলে আছে 2024 বৰ্ষত অংকুৰিত অসম কৃষি বঁটা আমি আয়োজন কৰিছিলো প্ৰথমবাৰ আৰু প্ৰত্যেকজন কৃষক বন্ধুৰ পৰা আমি খুব সুন্দৰকৈ সহযোগিতা মৰম সহাৰি পাইছিলো আৰু সমূহ অসমবাসীৰ পৰা আমি সহযোগিতা পাইছিলো গতিকে প্ৰত্যেককে ধন্যবাদ আৰু পুনৰবাৰ আমি অংকুৰিত অসম কৃষি বঁটা 2025 আয়োজন কৰিবলৈ লৈছো আমি 11 মেত পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত খানাপাৰাত 11 মেত আপোনালোক প্ৰত্যেককে আমি লগ পাম ইতিমধ্যে আপোনালোকে গম পাইছে অংকুৰিত অসম কৃষি বঁটাৰ এই প্ৰতিযোগিতাটিৰ তাৰিখ আমি পিছুৱাই দিছিলো কাৰণ বহু খেতিয়কে বহু কৃষক বন্ধুৱে অংকুৰিত অসমৰ তাৰিখটো গম পোৱা নাছিলে পপত্ৰ প্ৰেৰণৰ অন্তিম তাৰিখটো তেওঁলোকে নজনাত তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাছিলে আৰু তেওঁলোকে দুখ প্ৰকাশ কৰি আমাক অনুৰোধ কৰিছিলে যে আমি অংশগ্ৰহণ কৰিব পাৰিম নেকি গতিকে তেওঁলোকৰ সেই অনুৰোধকে আমি আদেশ হিচাপে লৈ তেওঁলোকক সন্মান জনাই তেওঁলোকৰ কথা আমি অংকুৰিত অসমৰ 2025 বৰ্ষৰ যি প্ৰতিযোগিতা অংকুৰিত অসম কৃষি বঁটাৰ প্ৰতিযোগিতা আমি পিছুৱাই দিছিলো আৰু এইবাৰ 11 মেত পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি প্ৰত্যেককে একেলগে লগ পাম আমি সকলো একত্ৰিত হৈ অনুষ্ঠানটি উপভোগ কৰিম আৰু পপত্ৰ প্ৰেৰণৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ আৰু আপোনালোকে প্ৰত্যেককে পপত্ৰ প্ৰেৰণ কৰক আমাক সহযোগিতা দিয়ক মৰম দিয়ক আৰু এইখিনিতে আৰু এটা কথা বহুতে পপত্ৰ প্ৰেৰণ কৰাৰ সময়ত তেওঁলোকে নিজৰ যোগাযোগৰ নম্বৰটো দিবলৈ পাহৰি যায় গতিকে এটা অনুৰোধ তেওঁলোকে যে নিজৰ যোগাযোগৰ নম্বৰটো দিয়ে যিসকলে ইতিমধ্যে পপত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকেও যাতে নিজৰ যোগাযোগৰ নম্বৰটো পঠিয়াই দিয়ে আৰু লগতে যিসকলে এতিয়া প্ৰেৰণ কৰিব পপত্ৰ তেওঁলোকেও যাতে যোগাযোগৰ নম্বৰটো দিবলৈ নাপাহৰে গতিকে পুনৰবাৰ বহুত বেছি ধন্যবাদ জনাইছো 11 মেত পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি প্ৰত্যেকে একত্ৰিত হ'ম লগ হ'ম আৰু হাতে হাত ধৰি আমি আগুৱাই যাম প্ৰত্যেককে ধন্যবাদ